দুটা ড্ৰয়াৰ পাব প্লাছ ইয়াতো দুটা ড্ৰয়াৰ পাই যাব। হেল্ল' নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম মোৰ আজি নতুন এটি ব্লগটোলৈ। আৰু বৰ্তমান মই আছোঁ এখন ফেক্টৰীত, যোনটো নতুনকৈ এতিয়া খুলিছে আৰু তাত মই আহিছোঁ এতিয়া ফাৰ্নিচাৰৰ কাম কৰিবলৈ। বৰ্তমান মই ফাৰ্নিচাৰৰে কাম কৰোঁ আৰু আপোনালোকক দেখাম মই আজি কি বনাই আছোঁ আৰু আপোনালোকে চাই কিনে কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু যদি আপোনাৰো কিবা বনাব থাকে ফাৰ্নিচাৰ তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে আৰু মই নম্বৰটো দি দিম। আৰু বলকচোন এতিয়া মই আপোনালোকক দেখাওঁ। এইটো চাব পাৰে আপোনালোকে, এখন চফা এল টাইপ মডাৰ্ণ চফা, যিহেতু আজিকালি চলি আছে এনেকুৱা চফা। আৰু এইফালে এটা এটেচ, এইটো বেলেগ হৈ যাব খুলি কিনে। তাৰপিছত আপোনাৰ এইটো লগত হেণ্ডেলৰ লগত আপুনি দুটা ড্ৰয়াৰ পাব প্লাছ ইয়াতো দুটা ড্ৰয়াৰ পাই যাব। আৰু মই আপোনাক খুলি কিনে দেখাই দিছোঁ, জাষ্ট মই এনেই লগাই থৈছিলোঁ এইটো দেখিবলৈ ভাল লাগিব বুলি। আৰু প্লাছ এতিয়া বৰ্তমান এইটো যোনটো হেণ্ডেলটো আছে সেই হেণ্ডেলটো ইয়াত জাম হ'ব, কিন্তু মই এতিয়া একো নাই কৰা, জাম নাই কৰা। ভাৰী আছে কিন্তু ভাৰীটো হ'বই, যিহেতু উডেন চফা হয় ভাৰীটো হ'বই। এতিয়া বৰ্তমান মই বনাই আছোঁ ড্ৰয়াৰ। ইয়াত টোটেল আপোনাৰ 4টা ড্ৰয়াৰ আছে, এইকেইটা বনাওঁ। তাৰপিছত আপোনালোকক মেইন লুকটো দেখাম যেতিয়া ইয়াত আপোনাৰ যোনকেইটা পলিচ হৈ যাব আৰু কুশ্যন লাগি যাব, তেতিয়া চাব আপুনি ইয়াৰ লুকটো কেনেকুৱা হ'ব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যেতিয়া এইটো হৈ যাব তেতিয়া আপোনালোকক মই দেখাই দিম, আপোনালোকে চাই ল'ব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।